নমস্কাৰ ইউটিউব স্মাৰ্ট ষ্টাডি হাবৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম অসমৰ মানচিত্ৰখনৰ বিষয়ে। আমি প্ৰথম চাই লওঁ আসাম মানচিত্ৰখনৰ বাউণ্ডেৰীটো। পূবে আছে নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। পশ্চিমে আছে ৱেষ্ট বেংগল আৰু দক্ষিণে আছে ত্ৰিপুৰা, মেঘালয় আৰু আমাৰ ইণ্টাৰনেশ্যনেল যিখন কাণ্ট্ৰি সেইখন আছে বাংলাদেশ আৰু উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান। আমাৰ অসমে দুখন ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, সেই দুখন হৈছে বাংলাদেশ আৰু ভূটান। বেছিভাগ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে বাংলাদেশৰ সৈতে। আৰু এই 6খন ষ্টেটৰ সৈতে অসমে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। ইণ্টাৰ ষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে 6খনৰ সৈতে আৰু ইণ্টাৰ কাউণ্ট্ৰি বাউণ্ডেৰী শ্বেয়াৰ কৰিছে 2খনৰ সৈতে, সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। আৰু ইণ্টাৰ ষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ। এইকেইখনৰ সৈতে ইণ্টাৰ ষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আমাৰ আসামে। ষ্টেটৰ যিটো কেপিটেল সেইখন হৈছে দিছপুৰ। আৰু আমাৰ অসমত মেজৰ চিটি হিচাপে আছে, মেজৰ চিটি আমাৰ ইয়াত আছে কি চাই লওঁ আহক। মেপখন চাই ল'ব ভালকৈ, অলপ জুম কৰি চাই ল'ব আমাৰ অসমৰ মেপখন। এখন গুগলতো পাই যাব, চাৰ্চ কৰি ল'ব তাৰপৰা। এতিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট এটাই আছে, সেইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী, সেইটো আছে কামৰূপত। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো আমাৰ অসমত এটাই আছে, সেইটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু ৰেলৱেৰ যিটো হেডকোৱাৰ্টাৰ আছে সেইটো মালিগাঁৱত আছে। ৰেলৱে হেডকোৱাৰ্টাৰটো আছে মালিগাঁৱত। সেইটো আহি থাকে, কুৱেশ্যনটো বৰকাৰ আহি থাকে। ৰেলৱে যিটো হেডকোৱাৰ্টাৰ আছে সেইটো আমাৰ মালিগাঁৱত আছে। প্ৰথমখন আহিলে আমাৰ মানস যিখন ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখন চিৰাং আৰু বাক্সাক সংযোগ কৰে। তাৰপাছতে ৱাইল্ড লাইফ চেঞ্চুৰী আছে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখন আপোনাৰ শোণিতপুৰতে পৰিব। তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী আছে আপোনাৰ ইষ্ট কাৰ্বি ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখন ইষ্ট কাৰ্বি আংলঙত পৰিব। তাৰপিছত মাৰত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, সেইখন আপোনাৰ হোজাইত পৰিব। মেপখন আপোনালোকে চাই ল'ব আৰু ভালকৈ, ডাউনলোড কৰি ল'ব গুগলৰ পৰা, তাৰপৰা ডিটেইলছ চাই ল'ব। তাৰপিছত আহিলে আমাৰ মনত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে হোজাই জিলাত। নামবৰ দৈগৰং ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে গোলাঘাট জিলাত। হলংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে যোৰহাট জিলাত। এইকেইখন আছে। আৰু আমাৰ অসমত 7খন নেশ্যনেল পাৰ্ক আছে, এইকেইখন আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই 7খন আমাৰ অসমত ৰাষ্ট্ৰীয় উদ্যান আছে। এতিয়া আমি অসমৰ বিষয়ে বিতংকৈ ডিছকাছ কৰিম। এতিয়া অসমৰ টোটেল এৰিয়া হৈছে 78,438 স্কুৱেৰ কিলোমিটাৰ, 2.4% অফ ইণ্ডিয়াছ লেণ্ড এৰিয়াৰ ৰেকৰ্ড মতে। এতিয়া কেপিটেল হৈছে দিছপুৰ। এই কেপিটেলখন গঠন হৈছিল 1973 চনত। লেটিটিউড হৈছে 24.3 ডিগ্ৰী নৰ্থ এণ্ড 28 ডিগ্ৰী নৰ্থ, আৰু লংগিটিউড হৈছে 89.5 ডিগ্ৰী ইষ্ট এণ্ড 96.1 ডিগ্ৰী ইষ্ট। পপুলেশ্যন 2011 চেঞ্চাছ মতে 3,12,05,576, 2.6% of the total population of India. Density হৈছে 397 per kilometer square। আৰু লিটাৰেচি ৰেটটো হৈছে 2011 চেঞ্চাছ মতে 72.02%। আৰু ছেক্স ৰেচিঅ' এইটো হৈছে 2011 যিটো চেঞ্চাছ মতে 958। এতিয়া আমাৰ অসমে
7খন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ ৱেষ্ট বেংগল মেঘালয়া ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু দুখন দেশৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে সেই দুখন দেশ হৈছে ভূটান আৰু বাংলাদেশ এতিয়া অসমৰ টোটেল ডিষ্ট্ৰিক্ট আছে 35খন এডমিনিষ্ট্ৰেটিভ ডিভিজন ইন দ্য ষ্টেট 5খন আছে এতিয়া বৰাক ভেলী হিলছ এণ্ড চেণ্ট্ৰেল আছাম লোৱাৰ আছাম নৰ্থ আছাম এণ্ড আপাৰ আছাম হৰ্ণবুল গভৰ্ণৰ হৈছে গুলাবচন্দ কাটাৰিয়া চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি বিশ্বজিৎ দৈমাৰী বিধানসভাৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী নাম্বাৰ অফ এছেম্বলি কনষ্টিটুৱেঞ্চি 126 আমাৰ বিধানসভাৰ মুঠ আসন আছে 126খন আৰু লোকসভাৰ মুঠ আসন আছে 14খন অসমৰ ৰাজ্যসভাৰ মুঠ আসন আছে 7খন ষ্টেট এনিমেল ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইনোচাৰ্ছ আমাৰ যিটো ৰাজ্যিক জন্তু হৈছে এশিঙীয়া গড় আৰু ষ্টেট বাৰ্ড হোৱাইট উইং ড্ৰাক সেইটো হৈছে দেওহাঁহটো হৈছে আমাৰ ষ্টেট বাৰ্ড আৰু ষ্টেট ফ্লাৱাৰ হৈছে অৰ্কিডত পৰে সেইটো কপৌ ফুল ষ্টেট ট্ৰি হৈছে হলঙক কোৱা হয় ষ্টেট ট্ৰি আৰু আমাৰ অসমত এখনেই ৰামচৰ ছাইট আছে সেইখন হৈছে দীপৰ বিল আৰু অসমত 7খন নেশ্যনেল পাৰ্ক আছে আৰু ৱাইল্ড লাইফ চেঞ্চুৰী আছে 17খন নাম্বাৰ অফ ৱৰ্ল্ড হেৰিটেজ ছাইট সেয়া আমাৰ অসমত আছে সেই দুখন আছে এখন হৈছে কাজিৰঙা আৰু এখন হৈছে মানস নেশ্যনেল পাৰ্ক আমাৰ ৰাজ্যৰ যিটো ষ্টেট বাৰ্ড হৈছে সেইটো হৈছে দেওহাঁহ হোৱাইট উইংছ ড্ৰাক ষ্টেট ফ্লাৱাৰ হৈছে অৰ্কিডত পৰিব সেইটো হৈছে কপৌ ফুল ষ্টেট ট্ৰি হলং আৰু নাম্বাৰ অফ ৰামচৰ ছাইট এখনেই আছে সেইখন হৈছে দীপৰ বিল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম 7খন আছে নাম্বাৰ অফ ৱাইল্ড লাইফ চেঞ্চুৰী 17খন আছে নাম্বাৰ অফ ৱৰ্ল্ড হেৰিটেজ ছাইট 3খন আছে কাজিৰঙা মানস নেশ্যনেল পাৰ্ক এণ্ড চৰাইদেউ মৈদামক 2024ত ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰা হৈছে আৰু নাম্বাৰ অফ বায়'স্ফিয়াৰ ৰিজাৰ্ভ 2খন আছে সেই দুখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক নাম্বাৰ অফ টাইগাৰ ৰিজাৰ্ভ 4খন আছে সেই 4খন হৈছে কাজিৰঙা মানস ওৰাং এণ্ড নামেৰি আৰু নাম্বাৰ অফ ৰেইন ফৰেষ্ট এখনেই আছে সেইখন হৈছে দিহিং পাটকাই ৰেইন ফৰেষ্ট আৰু এষ্টাব্লিছমেণ্ট ডে'টো উদযাপন কৰা হৈছিল 26 জানুৱাৰী 1950 চনত আজি মই অসমৰ বিষয়ে দিবলগীয়া ইনফৰমেশ্যনটো ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব